কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, সমস্যাই মানুহক দুৰ্বল নকৰে, মানুহক দুৰ্বল কৰে মানুহৰ মানসিকতা, মানুহৰ চিন্তাধাৰাই। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। এইটো এটা ষ্টৰী নহয়, এইটো কোনো মনে সজা এটা ষ্টৰী নহয়, এটা সত্য ষ্টৰী, এটা সত্য কাহিনী, এগৰাকী মহিলাৰ জীয়া সত্য কাহিনী। সেই মহিলাগৰাকীৰ জীৱন সংগ্ৰামক লৈ পেলাই, সেই মহিলাগৰাকীৰ জীৱনত অহা যি সংঘৰ্ষ, আপুনি আচৰিত পাব, এটা পাহাৰৰ সমান সংঘৰ্ষ। সেই সংঘৰ্ষৰ লৈ এক ষ্টৰী। সেই মহিলাগৰাকী মহাৰাষ্ট্ৰৰ এখন গাঁৱৰ, আৰু মহিলাগৰাকীক 9 বছৰ বয়সতে এজন 35 বছৰ মানুহৰ লগত বিয়া দিছিল। আৰু বিয়া হোৱাৰ পিছত সংসাৰ ঠিকে চলি আছিলে। তেখেতৰ স্বামীয়ে তাৰে সেইখন গাঁৱৰে এখন গোশালত কাম কৰিছিলে, আৰু লগতে মহিলাগৰাকীও তাতে কাম কৰিছিলে। মহিলাগৰাকীয়ে তাৰ যিখিনি গোবৰ, সেই গোবৰ উঠোৱা কাম কৰিছিলে। আৰু সেই গাঁৱৰে বহু পুৰুষ মহিলাই তাত কাম কৰিছিলে। পুৰুষসকলে, কিন্তু তাত এটা কথা আছিলে কি, পুৰুষসকলে দৰমহা পায়, মহিলাসকলে একো দৰমহা নাপাইছিলে। পুৰুষসকলে যি কাম কৰে তাৰ বিনিময়ত দৰমহা এটা পাইছিলে, কিন্তু মহিলাসকলে গোবৰ উঠাইছিলে, গোবৰ চাফা কৰিছিলে, কিন্তু মহিলাসকলে দৰমহা পোৱা নাছিলে। আৰু সেইবাবে মহিলাগৰাকীয়ে মাত মাতিলে। আৰু এদিন যেতিয়া জিলা উপায়ুক্ত তালৈ আহিছিলে, জিলা উপায়ুক্তৰ ওচৰত সকলো কথা মহিলাগৰাকীয়ে ক'লে আৰু প্ৰতিবাদো কৰিলে যে আমিও গোবৰ উঠাওঁ, আমিওতো কাম কৰি আছোঁ, কিন্তু আমি তাৰ বাবে একো নাপাওঁ, একো দৰমহা নিদিয়ে, তাৰ কথাটো কি? তেতিয়া উপায়ুক্তজনে মহিলাগৰাকীৰ কথা মানি ল'লে। মহিলাগৰাকীৰ কথা মানি লৈ তাত যিমানখিনি মহিলা আছিলে সকলোকে দৰমহা দিয়াৰ কথা ঘোষণা কৰিলে। কিন্তু সেই গোশালতে এজন চোৱা চিতা কৰা এজন ছুপাৰভাইজাৰ আছিলে। সেই গোশালৰ গোটেই বস্তুটো তেওঁ চাইছিলে, আৰু সেই মানুহজনৰ, সেই ছুপাৰভাইজাৰজনৰ খং উঠিলে। কাৰণ তাৰ পৰা এটা কিবা উপৰি পইচা সেই ছুপাৰভাইজাৰজনে পাই আছিলে, কিন্তু যেতিয়াই মহিলাসকলক পইচাটো দিয়াৰ কথা কৈ দিলে, দৰমহা পোৱাৰ কথা ক'লে, তেতিয়া তেওঁৰ সেই পইচাটো বন্ধ হৈ যাব। আৰু সেইকাৰণে সেই মানুহজনৰ মহিলাগৰাকীৰ ওপৰত খং হ'ল, আৰু খঙত মানুহজনে সেই মহিলাগৰাকীৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰিলে। মহিলাগৰাকী আছিলে 9 মাহৰ গৰ্ভৱতী, প্ৰেগনেণ্ট। আৰু তেতিয়াই সেই মানুহজনে গৈ পেলাই মহিলাগৰাকীৰ স্বামীক ক'লেগৈ যে আপোনাৰ পত্নীৰ যি সন্তান, যি গৰ্ভৱতী হৈ আছে, সেইটো মোৰ সন্তান। সেই মানুহজনে ক'লে যে তেওঁৰ সন্তান হয়, আৰু তেওঁৰ নিজৰ গাত দুখ লৈ পেলাই মহিলাগৰাকীক অপবাদ দি দিলে। আৰু যেতিয়া স্বামীয়ে সেই কথা শুনা পালে, স্বামী খঙত জ্বলি পকি উঠিল। আৰু সন্ধিয়া সময়ত যেতিয়া মহিলাগৰাকী ঘৰলৈ আহিলে, তেতিয়া মহিলাগৰাকীক পেটত গোৰ মাৰি দিলে। স্বামীয়ে পেটত গোৰ মাৰি দিলে, আৰু যেতিয়া গোৰ মাৰি দিলে, মহিলাগৰাকী পৰি অচেতন হৈ গ'ল। আৰু সেই অচেতন হৈ যোৱাৰ লগে লগে স্বামীয়ে ভাবিলে যে মহিলাগৰাকীৰ মৃত্যু হৈছে, আৰু সেই ভাবি যাতে মানুহে মৰা নহয়, বেলেগ ধৰণে মৰিছে বুলি, মৃত্যু হৈছে বুলি তেওঁক চোঁচৰাই নি পেলাই গোশালত পেলাই দিলে, যাতে গৰুৱে গচকি মাৰিলে বা কিবা হ'ল বুলি মানুহক ক'ব পাৰিব বুলি গৰুৰ মাজত নি পেলাই দিলে। আৰু সেই অচেতন অৱস্থাতে মহিলাগৰাকীয়ে এটা সন্তানক জন্ম দিলে। আৰু তেতিয়া এজনী গাই গৰুৱে সেই সন্তানটোক আৰু মহিলাগৰাকীক ছেফ দি আছিলে, কোনো যাতে অপকাৰ নহয় তাৰ কাৰণে ৰখি আছিলে ওচৰত। আৰু গাইজনীয়ে জোৰকৈ চিঞৰিবলৈ ধৰিলে। তেতিয়া মহিলাগৰাকীয়ে অচেতন ঘূৰাই পালে। ঘূৰাই পোৱাৰ পিছত দেখা পালে যে এটা নৱজাত শিশু জন্ম দিছে, আৰু লগতে দেখা পালে যে মহিলাগৰাকীক সেই গাইজনীয়ে বেলেগ গৰুবিলাকক ওচৰলৈ আহিবলৈ দিয়া নাই, মহিলাগৰাকীক সুৰক্ষা দি আছে। আৰু তেতিয়া মহিলাগৰাকীৰ দুখ লাগি পেলাই গাইজনীক সাৱটি ধৰিলে। সাৱটি ধৰি ক'লে যে মোকতো মোৰ স্বামী ইয়াত পেলাই থৈ গ'ল, তুমি মোৰ মাৰ দৰে মোক সুৰক্ষা দিলা, গতিকে আজিৰ পৰা মই তোমাক কথা দিছোঁ যে আজিৰ পৰা মই মা হৈ জীয়াই থাকিম। আৰু সেই বুলি কেঁচুৱাটোক ল'লে। আচৰিত পাব, কোনোদিন নাই শুনা এনেকুৱা ঘটনা। কেঁচুৱাটোৰ নাই ছিঙা নাছিলে, নাই
কাটা নাছিলে আৰু নাই কাটিবৰ কাৰণে সেই সময়ত কেঁচি বা ব্লেড নাছিলে। তেতিয়া মহিলাগৰাকীৰ হাতত একো নথকা দেখি পেলাই মহিলাগৰাকী এটা শিলৰ ওপৰত নাইডাল থৈ পেলাই শিলেৰে খুন্দিয়াই 16বাৰমান খুন্দিয়াৰ পিছত নাইডাল ছিঙি গৈছে। তাৰপিছত মহিলাগৰাকী শহুৰেকৰ ঘৰলৈ গ'ল। শহুৰেকৰ ঘৰত যাওঁতে শহুৰেকৰ ঘৰৰ মানুহে আৰু সকলোৱে তেওঁক খেদি পঠিয়ালে। আৰু যেতিয়া খেদি পঠিয়ালে মহিলাগৰাকী ভাঙি পৰিলে, দুখত ভাঙি পৰিলে, হতাশ হৈ পৰিলে আৰু হতাশত আহি পেলাই ৰেলৰ চিলিত বহি পৰিল, নিজক শেষ কৰি দিম বুলি, নিজৰ মাৰি পেলাম বুলি। কিন্তু তাৰপিছতে চিন্তা কৰিলে যে মই কিয় মৰিম, মই আনৰ কাৰণে কিয় মৰিম। তাৰপিছত সন্তানটোৰ মুখলৈ চালে। যেতিয়া সন্তানটোৰ মুখলৈ চালে তেতিয়া শিশুটোৱে মাকৰ মুখলৈ চাই মিচিককৈ হাঁহিলে। তেতিয়া মাকে চিন্তা কৰিলে, মহিলাগৰাকী চিন্তা কৰিলে যে শিশুটোৱে সন্তানটোৱে যেন মাকক কৈছে যে তুমি মোক এই পৃথিৱীলৈ কিয় আনিলা, মোক মাৰিবলৈ আনিছিলা নেকি, মোক মাৰি পেলাবৰ কাৰণে জন্ম দিলা নেকি। আৰু সেই কথা যেতিয়া মনলৈ আহিলে মহিলাগৰাকীয়ে শিশুটোক লৈ পেলাই তাৰ পৰা উঠি পলাই দিলে। যেতিয়া উঠি গুচি আহিছে, পলাইছে, তেতিয়াই কাষেদি ৰেলখন পাৰ হৈ গৈছে। তাৰপিছতো সেইখিনি সংগ্ৰাম কৰাৰ পিছতো, সেইখিনি সংঘৰ্ষ কৰাৰ পিছতো তাৰপিছত মহিলাগৰাকীয়ে গৈ পেলাই বাছ ষ্টেণ্ডৰ ওচৰত ৰ'লেগৈ আৰু কি কৰিব কি নাই চিন্তা কৰি থাকোঁতে দেখা পালে যে মহিলাকেইগৰাকী ভিক্ষা মাঙি আছে গান গাই গাই। আৰু তেতিয়া মহিলাগৰাকীয়ে গৈ পেলাই তেওঁলোকৰ শাৰীত বহি লৈ তেওঁ সেই একেদৰে গান গাই ভিক্ষা মাঙিবলৈ ধৰিলে। আৰু ভিক্ষা পাই পেলাই যিখিনি পালে সকলোৰ মাজতে ভগাই খালে। ভগাই খোৱাৰ পিছত আপুনি আচৰিত পাব, সেই সময়ত মহিলাগৰাকীৰ বয়স আছিলে 20 বছৰ আৰু এমহীয়া কেঁচুৱা। আৰু সকলোৱে জানে ন যে সমাজত এনে কিছুমান দস্যু আছে, এনে কিছুমান নৰপিশাচ আছে যি নাৰীক অকলে দেখা পালে, মহিলাক অকলে দেখা পালে জঁপিয়াই পৰে। তো সেই নৰপিশাচ, সেই দস্যুবিলাকৰ পৰা বাচিবৰ কাৰণে মহিলাগৰাকীয়ে আশ্ৰয় লৈছিলে শ্মশানত। আপুনি চিন্তা কৰক, কাৰণ শ্মশানত কোনো নাযায়, শ্মশানত ভয়তে ৰাতি কোনো নাযায়, সেই কথা মহিলাগৰাকীয়ে জানিছিলে। আৰু জানি পালে মহিলাগৰাকীয়ে শ্মশানত আশ্ৰয় লৈছিলে। আৰু আটাইতকৈ ডাঙৰ আচৰিত কথা কি জানানে, যেন কোনোদিন আপোনালোকে শুনি পোৱা নাই বা ময়ো শুনা পোৱা নাছিলোঁ। সেই মহিলাগৰাকীয়ে ৰাতি খাবৰ কাৰণে সেই তাত জ্বলি থকা চিতাত, মানুহৰ জ্বলি থকা চিতাৰ জুইত ৰুটি সেকি খাইছিলে, তাতে ৰুটি বনাই পেলাই খাইছিলে। আৰু তেতিয়াই মহিলাগৰাকীয়ে বহুত দুখত নিজকে প্ৰতিজ্ঞা কৰিছিলে, নিজে পণ লৈছিলে যে মই যিমান অসহায় অনাথ ল'ৰা ছোৱালী থাকে মই তেওঁলোকক তুলি তালি ডাঙৰ কৰিম, মানুহ কৰিম। তেওঁ ইমান সংঘৰ্ষত থকাৰ পিছতো বেলেগৰ কথা চিন্তা কৰিছিলে যে মোৰ দৰে, মোৰ শিশুটোৰ দৰে, মোৰ কেঁচুৱাটোৰ দৰে যদি কোনোবাই অনাথ হৈ পৰে, দুখত পৰে, তেওঁলোকক মই তুলি তালি ডাঙৰ কৰিম। কিন্তু তেওঁৰে একো নাছিলে। কিন্তু ইমান ডাঙৰ পণ লৈ লৈছিলে, ইমান ডাঙৰ এটা সিদ্ধান্ত লৈ লৈছিলে মাত্ৰ আত্মবিশ্বাসেৰে। তাৰপিছতে মহিলাগৰাকীয়ে ভিক্ষা মাঙি সেই ভিক্ষাৰ পইচাৰে নিজেও খাই আনকো খুৱায়, কণ ল'ৰা ছোৱালীক, যি অনাথ ল'ৰা ছোৱালীকো খুৱায়। আৰু তেনেকৈ গৈ এখন অনাথ আশ্ৰম গঢ়ি তুলিছিলে, এখন অনাথ আশ্ৰম গঢ়ি তুলিলে। আৰু সেই অনাথ আশ্ৰমৰ পৰাই বহুজন ভাল ভাল বিজনেছমেন হ'ল, ভাল চৰকাৰী চাকৰি পালে, ভাল IAS অফিচাৰ পৰ্যন্ত হ'ল, IPS পৰ্যন্ত তাৰ পৰা ওলালে সেই অনাথ আশ্ৰমৰ পৰাই। ইমান ডাঙৰ সংঘৰ্ষ ইমান ডাঙৰ সংগ্ৰাম কৰাৰ পৰা, জীৱন সংগ্ৰাম কৰি মহিলাগৰাকীয়ে আনকো জীৱনটোক পোহৰৰ বাট দেখুৱাই দিলে। ভাবি চাওক, তাৰপিছত সেই মহিলাগৰাকীয়ে 4বাৰকৈ ৰাষ্ট্ৰপতিৰ পৰা সন্মান পালে। মহাৰাষ্ট্ৰত সেই মহিলাগৰাকীক চিনি নোপোৱা মানুহ নাই। সিন্ধু তাই বুলি ক'লে সকলোৱে চিনি পায়। আকৌ এবাৰ কৈছোঁ, সিন্ধু তাই, সেই মহিলাগৰাকীৰ নাম হৈছে সিন্ধু তাই। আৰু সিন্ধু তাই
4বাৰকৈ ৰাষ্ট্ৰপতিৰ পৰা সন্মান পাইছিলে এই জীৱন সংগ্ৰামৰ কাৰণে। আৰু লগতে মহাৰাষ্ট্ৰত যিমানখিনি মানুহ আছে সিন্ধু তাইক সকলোৱে সন্মান কৰে, সকলোৱে ভৰিত ধৰি প্ৰণাম কৰে। যিমান ডাঙৰ ডাঙৰ বিজনেছমেন আছে সকলোৱে সেই মহিলাগৰাকীক সেৱা কৰি যায়। সেই মহিলাগৰাকীৰ পৰাই মটিভেট হয় মানুহ। তেওঁৰ পৰা ভাল ভাল মটিভেশ্যন স্পিকাৰ আহি পেলাই তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে মানে প্ৰচাৰ কৰে। তেওঁৰ জীৱন সংগ্ৰামটোক লৈ পেলাই মানে দেখুৱাই, যিসকলে মানে হতাশত পৰে, যিসকল বিজনেছ কৰি থকা লোকে মানে লছ হ'লে, বিজনেছ লছ হ'লে, তেতিয়া বিজনেছ লছ হ'লে কেনেকৈ মটিভেট হ'ব লাগে, সেই মহিলাগৰাকীৰ পৰা, সিন্ধু তাইৰ পৰা মটিভেশ্যন লয়। তেন্তে ভাবক এগৰাকী মহিলাৰ ইমান ডাঙৰ জীৱন সংগ্ৰাম। এই ষ্টৰীৰ পৰা, এই মহিলাগৰাকীৰ পৰা, সিন্ধু তাইৰ পৰা আমি সকলোৱে নিজক মটিভেট কৰিব পাৰোঁ। আৰু ইয়াৰ পৰা এটা ডাঙৰ শিক্ষা ল'ব পাৰি। সিন্ধু তাই এগৰাকী নাৰী হৈ পেলাই এগোচা মানে একুৰা জুই বুকুত বান্ধি, সেই জুইকুৰাকী অন্তৰত এগছি পোহৰৰ চাকি জ্বলাইছিলে। সেয়াই মটিভেশ্যন। ভাবক তেওঁৰ পৰা এটা বস্তু শিকিব পাৰি, আমাৰ জীৱনলৈ বহুত অন্ধকাৰ আহে, বহুত জীৱনলৈ অন্ধকাৰ আহিব পাৰে। জীৱনত ডাঙৰ ডাঙৰ মানে একেবাৰে নেদেখা অন্ধকাৰ জীৱন তাত আহিব পাৰে। কিন্তু যদি আমি এগছি অন্তৰত পোহৰৰ চাকি জ্বলাওঁ, এগছি চাকি জ্বলাওঁ, সেই অন্তৰৰ চাকি গছ জ্বলাওঁ, তেতিয়া আমাক সেই পোহৰৰ বাট দেখুৱাই দিব। সকলো ফালে পোহৰ হৈ পৰিব। আৰু সেই অন্তৰৰ চাকি গছিয়ে হৈছে আমাৰ মানে মনৰ পৰা যিখিনি আনৰ প্ৰতি দয়া, আনৰ প্ৰতি ভাল ভাৱ, আনৰ প্ৰতি মৰম, এয়াই হৈছে অন্তৰৰ চাকি গছি। আমি যদি আনক ভাল পাব শিকোঁ, আনক মানে সহায়ৰ কথা ভাবোঁ, আনক ভাল হোৱাৰ কথা চিন্তা কৰোঁ, আনৰ ভালৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমাকো সকলোৱে ভাল পাব, আমাকো সকলোৱে সহায় কৰিব। আৰু আনেও যদি সহায় নকৰে, ওপৰত বহি থকা ঈশ্বৰে, ভগৱানে আমাক নিশ্চয় সহায় কৰিব, লগ দিব। কাৰণ কথাতে আছে, যদি আমি আনৰ ভাল কৰোঁ আমাৰো ভাল হ'ব, আৰু যদি আনৰ বেয়া কৰোঁ আমাৰো বেয়া হ'ব। গতিকে সিন্ধু তাই এনেকুৱা এগৰাকী মহিলা হয়, যাক লৈ পেলাই আমি নিজকে মটিভেট কৰিব পাৰোঁ, আমি নিজকে উৎসাহ মানে সাহস দিব পাৰোঁ যে জীৱনটোক লৈ কেনেকৈ যুঁজিব পাৰি, কেনেকৈ যুঁজিব লাগে, জীৱনত কেনেকৈ যুঁজি যুঁজি আগুৱাই যাব পাৰি, সেই কথা সিন্ধু তাইৰ পৰা শিকিব পাৰি। আৰু লগতে সেইসকল যিসকল হতাশ হৈ ভাঙি পৰে, সেইসকলৰ বাবে এই ভিডিঅ'টো বহুত প্ৰয়োজন। কাৰণ সিন্ধু তাইৰ বিষয়ে জানক। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল নালাগে, আপোনালোকক চাই ভাল লগা নাই, আপোনালোকক মই ইউটিউবত চাৰ্চ কৰিব গৈছোঁ, আপুনি ইউটিউবত চাৰ্চ কৰিব, সিন্ধু তাইৰ বিষয়ে ভালকৈ জানিব পাৰিব। আপুনি গুগলত চাৰ্চ কৰিব, সিন্ধু তাইৰ বিষয়ে সকলোৱে জানিব পাৰিব। মহাৰাষ্ট্ৰৰ এগৰাকী নাম বিখ্যাত নামৰ মানুহগৰাকী হৈছে সিন্ধু তাই, সকলোৱে জানে। মহাৰাষ্ট্ৰত সকলোৱে তেওঁক সন্মান কৰে। তো এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। এটা কাৰণে শ্বেয়াৰ কৰিব কৈছোঁ, যাতে সেইসকল ব্যক্তি যিসকলে মানে জীৱনত অহা কিছুমান সমস্যাক লৈ পেলাই, জীৱনত অহা ঘাত প্ৰতিঘাতক লৈ পেলাই যদি হতাশত পৰি আছে, যিসকলে নিজকে নিজে ভাঙি পৰিছে, জীৱনটো লৈ পেলাই হতাশ হৈ পৰিছে, তেওঁলোকে যদি চায়, তেওঁলোকে যদি সেই সিন্ধু তাইৰ বিষয়ে গম পায়, সিন্ধু তাইৰ জীৱন সংগ্ৰামৰ বিষয়ে জানে, তেতিয়াহ'লে নিজকে উৎসাহ দিব পাৰিব, সাহস দিব পাৰিব, নিজকে মটিভেট কৰিব পাৰিব। গতিকে সেইকাৰণে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ সঁচাকৈ ভিডিঅ'বিলাক ভাল লাগিছে, তেতিয়াহ'লে ইউটিউব চেনেলটোত মোক ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু মোৰ এটা ফেচবুক পেজ আছে, PK Be Different। একেই ইউটিউবতো মই PK Be Different দিয়া আছে, আৰু ফেচবুক পেজটোতো মোৰ PK Be Different আছে। গতিকে ফেচবুক পেজটোতো মোক ফ'ল' কৰিব, যাতে এনেকৈ ধৰণৰ ভিডিঅ'জ সদায় পাই থাকে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ বাবে অপেক্ষা।